নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FYUGP BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যন ছাবজেক্টৰ দ্বিতীয় চেপ্টাৰ শিক্ষাৰ লক্ষ্যৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সহকাৰে আমি আলোচনা কৰিম। চ' ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো আছিলে যে শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কি? ইয়াৰ কাৰণে আমি চাব লাগিব শিক্ষা মানে কি? আমি জানো যে জীৱনৰ প্ৰতিটো ঘটনা বা জীৱনৰ সকলো সময়তে আমি শিক্ষা লাভ কৰিব পাৰোঁ। সেই শিক্ষা যিকোনো ঠাইৰ পৰা হ'ব পাৰে, ধৰ্মৰ পৰা হ'ব পাৰে, কিতাপৰ পৰা হ'ব পাৰে, মানুহৰ আচৰণ ব্যৱহাৰৰ পৰাও শিক্ষা আমি লাভ কৰিব পাৰি। আৰু এই শিক্ষাসমূহ আচলতে কিছুমান লক্ষ্য থাকে। চ' সেই লক্ষ্যৰ বিষয়ে আমি আজি পঢ়িম যে সেই লক্ষ্যবোৰ আচলতে কিয় প্ৰয়োজন। চ' ইয়াতে চোৱা, শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য শিক্ষাৰ প্ৰক্ৰিয়া আৰু ফলাফলৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলায়। শিক্ষাৰ লক্ষ্য স্থিৰ কৰি ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশ প্ৰাপ্ত কৰা হয়। শিক্ষাৰ উদ্দেশ্যবোৰ নিম্নলিখিত ধৰণৰ হ'ব পাৰে, যেনে প্ৰথম আছিলে দিশ আৰু লক্ষ্য নিৰ্ধাৰণ কৰা। এইটো আছিলে 1 নম্বৰত। তাৰপিছতে দ্বিতীয়তে আছিলে ক্ষমতা বিকাশ, তাৰপিছতে 3 নম্বৰ আৱেগিক আৰু নৈতিক বিকাশ। শিক্ষাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ নৈতিক আৰু আৱেগিক বিকাশত সহায় কৰা, সমাজৰ প্ৰতি নৈতিক মূল্যবোধ আৰু দায়বদ্ধতা গঢ়ি তোলা হৈছে। তাৰপিছতে 4 নম্বৰ সামাজিক সজাগতা, 5 নম্বৰ আছিলে আত্মবিকাশ। চ' আমি শিক্ষাৰ প্ৰয়োজন কিয় বা শিক্ষাৰ লক্ষ্যৰ আচলতে প্ৰয়োজন কিয়, যে শিক্ষা অনুষ্ঠান বা শিক্ষাৰ সহায়ত আমি আমাৰ ব্যৱহাৰ আচৰণ ভাল দিশত সজাব পাৰি বা বেয়া যিবিলাক ব্যৱহাৰ আছে সেইবোৰ আমি আঁতৰাব পাৰি। কিহৰ সহায়ত আঁতৰাব পাৰি? শিক্ষাৰ সহায়ত। সেইকাৰণে ইয়াতে কোৱা হৈছে যে শিক্ষাৰ লক্ষ্য আমাৰ প্ৰয়োজন আছে। তাৰপিছতে যদি আমি 6 নম্বৰত চাওঁ, তাৰপিছতে 6 নম্বৰত আছে প্ৰযুক্তি আৰু তথ্য দক্ষতা। ইয়াতে দিয়া আছে আধুনিক শিক্ষাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক নতুন প্ৰযুক্তি আৰু তথ্যৰ সৈতে ভাল মিলাবলৈ সক্ষম কৰা। ই তথ্য আৰু তথ্য বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীলতা বিকাশৰ সুযোগ প্ৰদান কৰে। তাৰপিছতে 7 নম্বৰত আছিলে সামাজিক সম্পৰ্ক আৰু যোগাযোগ। 8 নম্বৰত আছিলে জীৱন ধাৰণৰ দক্ষতা। শিক্ষাৰ লক্ষ্যই শিক্ষাৰ্থীসকলক জীৱন আৰু কামত সফল হ'বলৈ প্ৰয়োজনীয় ৰণনীতি আৰু শিক্ষা প্ৰদান কৰে। ইয়াৰ জৰিয়তে কষ্টৰ সময়ত সমস্যাবোৰ সমাধান কৰিব পাৰি। তাৰপিছতে 9 নম্বৰত আছিলে নতুন চিন্তা আৰু উদ্ভাৱনী শক্তি। 10 নম্বৰত আছিলে সমাজ উন্নত কৰা। চ' এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। শিক্ষাৰ লক্ষ্যক প্ৰভাৱিত কৰা 2টা কাৰক উল্লেখ কৰা। শিক্ষাৰ লক্ষ্যসমূহ নিৰ্ধাৰিত কৰাৰ ক্ষেত্ৰত আচলতে কি আমি চাব লাগে বা কি দিশৰ ওপৰত লক্ষ্য কৰিব লাগে। চ' এই কুৱেশ্যনটো বুজাৰ কাৰণে আমি এটা এক্সাম্পল ল'ব পাৰোঁ। যেনে আপোনালোকে যিটো ভিডিঅ' চাই আছে, আপোনালোকক ভিডিঅ'টো আচলতে আমি প্ৰদান কৰোঁ এনেধৰণে আচলতে প্ৰদান কৰিব লাগে যাতে ভিডিঅ'সমূহ আপোনালোকে বেছি চাবলৈ উৎসাহ পায় বা আপোনালোকৰ যাতে আমাৰ ভিডিঅ'সমূহত আকৰ্ষণ হয়। তেনেধৰণে আচলতে আমি চেষ্টা কৰোঁ ভিডিঅ'বিলাক দিবলৈ। চ' ঠিক তেনেকুৱা ধৰণে সকলো বিষয়ৰে কিছুমান কাৰক থাকে। প্ৰভাৱিত কৰা কাৰক হৈছে, যেনে ইয়াত কোৱা হৈছে শিক্ষাৰ লক্ষ্য। চ' শিক্ষাৰ লক্ষ্য এনেকুৱা হ'ব লাগে, শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগে বা শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে আচলতে যিটো প্ৰয়োজন সেইমতে শিক্ষাৰ চিলেবাছসমূহ অন্তৰ্ভুক্ত কৰিব লাগে। যেনে আজিকালি ল'ৰা ছোৱালী খেলা ধূলাৰ প্ৰতি আচলতে আকৰ্ষিত হোৱা দেখা যায়। চ' খেলা ধূলা আচলতে পাঠ্যক্ৰমৰ বা শিক্ষাৰ লক্ষ্য হোৱা উচিত। চ' এনেকুৱা ধৰণৰ বিষয়ৰ প্ৰতি আচলতে গুৰুত্ব প্ৰদান কৰিব লাগে। চ' ইয়াতে আমি চাম এতিয়া কি আছে। ইয়াতে চোৱা, প্ৰথমতে আছে সমাজৰ সংস্কৃতি, পৰম্পৰা আৰু মূল্যবোধে শিক্ষাৰ গুৰুত্ব প্ৰভাৱিত কৰে। সমাজৰ মানসিকতা, নৈতিকতা আৰু সামাজিক মনোভাৱে শিক্ষাবিদসকলৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, যদি সমাজৰ ভিতৰত উচ্চ শিক্ষা আৰু বিজ্ঞানৰ প্ৰতিষ্ঠানৰ প্ৰতি সন্মান থাকে, তেন্তে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক সম্পৰ্কীয় বিষয়ত অধিক গুৰুত্ব দিব লাগে।
তাৰপিছতে ২ নম্বৰ আছিলে বিত্তীয় সংকট, অৰ্থনৈতিক, ব্যক্তিগত আৰু সামাজিক অৰ্থনৈতিক কল্যাণ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। অৰ্থনৈতিক প্ৰৱাহ আৰু সম্পদৰ উপলব্ধতা শিক্ষা পাঠ্যক্ৰম আৰু প্ৰশিক্ষণৰ সুযোগৰ ব্যৱস্থাপনাকো প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, যিবোৰ অঞ্চলত অৰ্থনৈতিক বিকাশ আৰু সম্পদ উচ্চ শিক্ষাৰ লক্ষ্য অধিক পেছাদাৰী আৰু কাৰিকৰী ক্ষেত্ৰত কেন্দ্ৰীভূত হ'ব পাৰে। তাৰপিছতে যদি আমি চাওঁ ৩ নম্বৰত আছিলে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য বুলিলে কি বুজায়? এইটো আছিলে ৩ নম্বৰ প্ৰশ্ন, যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য। শিক্ষাৰ বিভিন্ন ধৰণৰ আচলতে লক্ষ্য আছে, তাৰ ভিতৰত এটা হৈছে ব্যক্তিকেন্দ্ৰিক লক্ষ্য। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ ভিতৰত আচলতে পৰে যে শিক্ষাৰ উদ্দেশ্য আৰু প্ৰক্ৰিয়া হৈছে শিক্ষাৰ্থীসকলৰ ব্যক্তিগত বিকাশ আৰু প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া। এই লক্ষ্যবোৰৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ ব্যক্তিগত গুণাগুণ আৰু কৌশল দক্ষতাৰ বিকাশ কৰা। কিছুমান মুখ্য বিষয় তলত উল্লেখ কৰা হৈছে, যেনে প্ৰথমতে আছিলে ব্যক্তিগত বিকাশ, তাৰপিছতে আছে চিন্তা আৰু বিশ্লেষণ কৰাৰ সামৰ্থ্য, তাৰপিছতে আৱেগিক বুজাবুজি বিকাশ কৰক, জীৱন আৰু পেছাদাৰী দক্ষতা, আৰু ৫ নম্বৰত যদি আমি চাওঁ আত্মনিয়ন্ত্ৰণ আৰু আত্মবিকাশ, সামাজিক সজাগতা, অৰ্থাৎ ব্যক্তিগত আচলতে শিক্ষাৰ লক্ষ্য এনেকুৱা ধৰণৰ ভিতৰত কিছুমান পৰে, যেনে আপুনি যিবিলাক শিক্ষা গ্ৰহণ কৰি আছে এইসমূহ শিক্ষাৰ সহায়ত যাতে সমাজত এজন ভাল ব্যক্তি হিচাপে আপুনি বা আদৰ্শৱান ব্যক্তি হিচাপে আপুনি পৰিচয় হ'ব পাৰে, তাৰ কাৰণে কিন্তু শিক্ষাই লক্ষ্য আচলতে ধৰে। এইখিনি শিক্ষাৰ লক্ষ্য হোৱা উচিত। সামাজিক সজাগতা, সামাজিক যোগ্যতা, সমাজৰ লগত মিলিব পৰা ক্ষমতা শিক্ষা প্ৰদান কৰিব লাগে। এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা বা শিক্ষা আচলতে থাকিব লাগে। ৭ নম্বৰ আছিলে চিন্তা আৰু জ্ঞান শক্তি আদি। তাৰপিছতে ৪ নম্বৰ প্ৰশ্নটো আছিলে শিক্ষাৰ সামাজিক লক্ষ্য কি? শিক্ষাৰ সামাজিক লক্ষ্য হৈছে সেই উদ্দেশ্যবোৰ যি শিক্ষাৰ মাধ্যমৰ জৰিয়তে সমাজৰ সামগ্ৰিক বিকাশ, সামাজিক ন্যায় আৰু আন্তঃসম্পৰ্ক গঠনৰ লক্ষ্য ৰাখে। এই লক্ষ্যবোৰে সমাজৰ সদস্যসকলৰ মাজত সদিচ্ছা, মূল্যবোধ আৰু সামাজিক মনোভাৱৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ সামাজিক লক্ষ্যৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় তলত আলোচনা কৰা হৈছে। প্ৰথমটো আছিলে সামাজিক সজাগতা বৃদ্ধি, দ্বিতীয়তে সামাজিক ন্যায় আৰু সাম্যবাদ, তৃতীয়তে আছিলে সামাজিক সম্পৰ্কৰ বিকাশ, নাগৰিক দায়বদ্ধতা আৰু দায়বদ্ধতা। তাৰপিছতে ৫ নম্বৰ সামাজিক বৈচিত্ৰ্যৰ প্ৰতি সন্মান, সামাজিক সমস্যা সমাধান, তাৰপিছতে সামূহিক বিকাশৰ বিষয় দিয়া আছে, সামাজিক অধিকাৰ প্ৰশিক্ষণ, নৈতিক আৰু আধ্যাত্মিক বিকাশ। এইখিনি আৰু ১০ নম্বৰত আছিলে ভৱিষ্যত প্ৰজন্মৰ বাবে বিকাশ। তাৰপিছতে নেক্সট প্ৰশ্নলৈ আমি যদি আগবাঢ়ো, তেনেহ'লে ইয়াতে চাম আমি যে শিক্ষাৰ ব্যক্তিমূলক লক্ষ্য বুলিলে কি বুজো? ব্যক্তিমূলক আচলতে শিক্ষাৰ এনে কিছুমান লক্ষ্য হোৱা উচিত, বা শিক্ষাৰ ভকেচনেল যিহেতু কোৱা হয় ইয়াক, ব্যক্তিমূলক কাৰিকৰী শিক্ষা বা এনেকুৱা শিক্ষা আচলতে প্ৰদান কৰিব লাগে বৰ্তমান যুগত, যে যি শিক্ষাৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে নিজে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিতৰত আচলতে বেছিকেলি এগ্ৰিকালচাৰ বা পলিটেকনিক আদি বিশেষ কিছুমান শিক্ষাৰ ভিতৰত অন্তৰ্ভুক্ত হয়। ইয়াতে দিয়া আছে যে শিক্ষাৰ ব্যক্তিমূলক লক্ষ্য হৈছে সেই উদ্দেশ্যবোৰ যিবোৰ শিক্ষাৰ্থীৰ পেছাদাৰী বিকাশ, কৌশল আৰু দক্ষতাৰ ওপৰত কেন্দ্ৰিত। এই লক্ষ্যবোৰে শিক্ষাৰ্থীসকলক এক সফল পেছাদাৰী জীৱন গঢ়ি তুলিবলৈ প্ৰয়োজনীয় জ্ঞান, অভিজ্ঞতা আৰু দক্ষতা প্ৰদান কৰে। তলত ব্যক্তিমূলক শিক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় দিয়া হৈছে। ১ নম্বৰ দক্ষতা আৰু ৰণনীতি বিকশিত কৰা, ২ নম্বৰত আছিলে পেছাদাৰী প্ৰস্তুতি, ৩ নম্বৰ নিযুক্তিৰ সুযোগ বৃদ্ধি কৰক, উদ্যোগ আৰু উদ্যোগী মনোভাৱ, কাৰিকৰী জ্ঞান, নেতৃত্বৰ গুণাগুণ, সমস্যা সমাধান কৰাৰ সামৰ্থ্য, অভিজ্ঞতা সংগ্ৰহ, জীয়াই থকা শিক্ষা, নীতি আৰু আচাৰ ব্যৱহাৰ। এইখিনি আপোনালোকে চাব। তাৰপিছতে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। শিক্ষাৰ উদাৰনৈতিক লক্ষ্য কি? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰটো চাব যে শিক্ষাৰ উদাৰ লক্ষ্যৰ অৰ্থ হৈছে শিক্ষাই শিক্ষাৰ্থীসকলৰ নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া উদ্দেশ্যবোৰ। এই লক্ষ্যবোৰে শিক্ষাৰ্থীসকলৰ চেতনা, মানৱীয় মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদাৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে সামাজিক শান্তি, সাম্যবাদ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। শিক্ষাৰ উদাৰ লক্ষ্যৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় তলত আলোচনা কৰা হৈছে। ১ নম্বৰত যদি আমি চাওঁ মূল্যবোধৰ বিকাশ,
সামাজিক ন্যায়, অনন্য অধিকাৰৰ প্ৰতি সন্মান, সাংস্কৃতিক আৰু সামাজিক বৈচিত্ৰতাৰ প্ৰতি সন্মান, নৈতিক চিন্তা আৰু নৈতিক আচৰণ, সমাজৰ দায়িত্বসমূহ, জ্ঞানৰ বাবে আগ্ৰহ সন্ধান, আধ্যাত্মিক বিকাশ, তাৰপিছতে আছে সামাজিক সম্পৰ্ক গঠন, জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজ্য। এইখিনি আছিলে আপোনালোকৰ এনচাৰ 6 নম্বৰৰ। তাৰপিছতে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য বুলি ক'লে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য হৈছে সেই উদ্দেশ্য যাৰ জৰিয়তে শিক্ষাৰ্থীসকলক গণতান্ত্ৰিক মানসিকতা, নাগৰিক দায়বদ্ধতা আৰু সামাজিক অংশগ্ৰহণৰ অনুভূতিৰ ওপৰত কেন্দ্ৰিত হয়। এই উদ্দেশ্যবোৰৰ বাবে শিক্ষাৰ্থীসকলৰ গণতান্ত্ৰিক মূল্যবোধ, অধিকাৰ আৰু স্বাধীনতাৰ বিষয়ে শিকোৱা হয়। তলত শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ কেইটামান মুখ্য বিষয় দিয়া হৈছে। প্ৰথমতে আছিলে গণতান্ত্ৰিক মূল্যবোধৰ বিকাশ, নাগৰিক দায়বদ্ধতাৰ অনুভূতি। তাৰপিছতে শিক্ষাৰ জৰিয়তে সকলো শিক্ষাৰ্থীৰ দায়িত্বৰ ওপৰত গুৰুত্ব দিয়ক। 3 নম্বৰৰ বিশ্লেষণাত্মক চিন্তা। 4 নম্বৰ বিভিন্ন মতামতৰ প্ৰতি সন্মান, সংলাপৰ সংস্কৃতি, নাগৰিক কাৰ্যকলাপ, ন্যায়বোধ, গণতান্ত্ৰিক প্ৰতিক্ৰিয়াৰ ধাৰণা। তাৰপিছতে সমাজৰ দায়িত্ব আৰু শেষৰটো আছিলে সামাজিক ন্যায়ৰ দিশত। এইখিনি আপোনালোকে চাই ল'ব। নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। 8 নম্বৰ শিক্ষাৰ সুনাগৰিকত্বৰ লক্ষ্য বুলিলে কি বুজা? শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ গুণাগুণ, আচৰণ আৰু দায়িত্ববোধ বিকাশ কৰা। এই লক্ষ্যবোৰ সম্প্ৰদায়ৰ হিতৰ বাবে সক্ষম, সজাগ আৰু দায়িত্বশীল নাগৰিকৰ দ্বাৰা ডাঙৰ কৰা হয়। ভাল শিক্ষা শিক্ষাৰ লক্ষ্যৰ কেইটামান মুখ্য বিষয় তলত দিয়া হৈছে। প্ৰথমতে আছিলে ভাল লক্ষ্যৰ ভিতৰত নাগৰিক দায়বদ্ধতাৰ বিষয়ে সজাগতা, দ্বিতীয়তে নৈতিক আৰু সামাজিক আচৰণ, সমস্যা সমাধানৰ দক্ষতা, নাগৰিকৰ সক্ৰিয়তাক উৎসাহিত কৰক, সামাজিক ন্যায়ৰ দিশত বৈচিত্ৰ্যৰ প্ৰতি সন্মান, নৈতিক নেতৃত্বৰ বিকাশ কৰক, অনন্য অধিকাৰৰ প্ৰতি সন্মান, সচেতন নাগৰিক হেচকি, আৰু শেষৰটো আছিলে আধ্যাত্মিক আৰু সামাজিক বিকাশ। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আছিলে 9 নম্বৰ শিক্ষাৰ নৈতিক লক্ষ্য কি? শিক্ষাৰ নৈতিক লক্ষ্য হৈছে সেই উদ্দেশ্যবোৰ যি শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ নৈতিকতা, সদিচ্ছা আৰু আচৰণৰ মূল্যবোধৰ বিকশিত কৰে। এই লক্ষ্যবোৰ শিক্ষাৰ্থীসকলৰ সঠিক আৰু ভুল বুজাবুজি, সঠিক সিদ্ধান্ত লোৱা আৰু সঠিক আচৰণৰ ওপৰত কেন্দ্ৰিত। শিক্ষাৰ নৈতিক লক্ষ্যৰ কিছুমান মুখ্য বিষয় তলত আলোচনা কৰা হৈছে বা উল্লেখ কৰা হৈছে। শুদ্ধ আৰু ভুল, নৈতিক মূল্যবোধ বিকশিত কৰা, সামাজিক দায়বদ্ধতাৰ অনুভূতি, শিক্ষাৰ্থীৰ আচৰণ বিকাশ, আধ্যাত্মিক বিকাশ, গণতান্ত্ৰিক মূল্যবোধৰ শিক্ষা, নৈতিক নেতৃত্বৰ গঠন, সাৰ্বজনীন নৈতিকতা, বিশ্বাস আৰু সন্মান, সমাজৰ দায়িত্বসমূহ আদি। তাৰপিছতে যদি আমি চাওঁ নেক্সট প্ৰশ্ন 10 নম্বৰ শিক্ষাৰ পূৰ্ণ জীৱন যাপনৰ লক্ষ্য বুলিলে কি বুজা? শিক্ষাৰ সম্পূৰ্ণ জীৱনৰ লক্ষ্যৰ অৰ্থ হৈছে শিক্ষা প্ৰক্ৰিয়াটো শিক্ষাৰ্থীসকলৰ জীৱন বিকাশৰ বাবে নিৰ্দেশিত উদ্দেশ্য। এই লক্ষ্যবোৰে শিক্ষাৰ্থীসকলক জীৱনৰ বিভিন্ন পৰ্যায়লৈ আনি ব্যক্তিগত, সামাজিক আৰু বৃত্তিমূলক ক্ষেত্ৰত সফল আৰু সাৰ্থক জীৱন গঢ়ি তোলাত সহায় কৰে। শিক্ষাৰ সম্পূৰ্ণ জীৱনৰ লক্ষ্যৰ কেইটামান মুখ্য বিষয় তলত দিয়া হৈছে। প্ৰথমতে আছিলে ব্যক্তিগত বিকাশ, দ্বিতীয়তে আৱেগিক আৰু সামাজিক দক্ষতা, ব্যক্তিগত সামৰ্থ্য, জ্ঞানৰ বিকাশ, সমাজৰ দায়িত্ব আৰু নৈতিক আৰু আধ্যাত্মিক বিকাশ, জীৱনৰ মানদণ্ড উন্নত কৰা, নিৰন্তৰ শিকাৰ মানসিকতা আদি। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু এনচাৰসমূহ। ইয়াৰ ভিতৰত বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নোট কৰিব। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।